কলিতা জিন্দাবাদ 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 বিজেপি জিন্দাবাদ 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 বিজেপি জিন্দাবাদ 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 ভারত মাতা কি জয় বিজেপি জিন্দাবাদ 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 বিজেপি জিন্দাবাদ 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 বিজেপি জিন্দাবাদ 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 নরেন্দ্র মোদী জিন্দাবাদ 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 বিকটা জিন্দাবাদ 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 ৰিজাল্টৰ প্ৰাক মুহূৰ্তত কিছু সমীক্ষাই কিছু ব্যতিক্ৰমৰ বা ইয়াৰে নিগেটিভ ৰিজাল্টৰ ঘোষণা কৰিছিল যে এইবাৰ বিজেপিৰ এণ্টি ইনকামবেঞ্চিৰ সৃষ্টি হৈছে, তাতে বিজেপি চৰকাৰ নহ'ব, কংগ্ৰেছৰ চৰকাৰ আহিব। কিন্তু হাৰিয়ানাবাসীয়ে এই যিটো এটা নিৰ্বাচনী সমীক্ষা, সেই সমীক্ষাক নস্যাৎ কৰি ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত ভোটদান কৰি তৃতীয়বাৰৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত তেখেতসকলে ভোটদান বা তেখেতসকলৰ ৰায় প্ৰদান কৰিলে। আজি আমি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হিচাপে এই বিজয় উল্লাস আমাৰ কাৰণেও বিজয় দিন, আমি ফূৰ্তি কৰাৰ দিন। ভাৰতীয় জনতা পাৰ্টী তাতে চৰকাৰখন গঠন কৰিছে আৰু সেয়েহে আজি তামোলপুৰ জিলাৰ গহিবাৰী মণ্ডলত আমাৰ সকলো কাৰ্যকৰ্তা আহি এই বিজয় উল্লাসত সন্মিলিত হৈ এই বিজয় উল্লাস মানিছে আৰু হাৰিয়ানা চৰকাৰখনক পুনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ এই যিটো এটা জয়যাত্ৰা, সেই জয়যাত্ৰা অব্যাহত থাকক আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি সাফল্য, ভাৰতবৰ্ষখনক বিশ্বৰ এক শক্তিশালী ৰাষ্ট্ৰ হিচাপে নিৰ্মাণ কৰাৰ যি প্ৰয়াস, সেই প্ৰয়াস যাতে অব্যাহত থাকক। জনসাধাৰণে এনেদৰে আশীৰ্বাদ কৰক নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আৰু ভাৰতবৰ্ষখনক এখন শক্তিশালী ৰাষ্ট্ৰ হিচাপে গঠন কৰাৰ ক্ষেত্ৰত সকলোৱে যাতে তেখেতক আশীৰ্বাদ দিয়ে, সেইটোৱে কামনা কৰিছোঁ। আমিও আজি ইয়াতে এই উৎসৱ পালন কৰিম। ভাৰতৰ আমাৰ এই হাৰিয়ানা যিখন ৰাজ্য, সেই ৰাজ্যত বিধানসভা নিৰ্বাচন হৈছিল আৰু নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে এই হাৰিয়ানাত পুনৰ সাফল্য অৰ্জন কৰিবলৈ সক্ষম হ'ল। আজি যি ভোট গণনা, যি নিৰ্বাচনৰ যি এটা গণনা, সেই গণনাৰ আজি ৰিজাল্ট ওলায়, সেই ৰিজাল্ট অনুসৰি ভাৰতীয় জনতা পাৰ্টীয়ে তৃতীয়বাৰৰ কাৰণে হাৰিয়ানাৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ল। ই নিশ্চিতভাৱে ক'ব লাগিব মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি নেতৃত্ব, সেই নেতৃত্বত আজি ভাৰতবাসী সমগ্ৰ ভাৰতবৰ্ষত আজি তেখেতক সমৰ্থন কৰি এই বিজয় হাৰিয়ানাবাসীয়ে ভাৰতীয় জনতা পাৰ্টীক আজি সাব্যস্ত কৰিবলৈ তেওঁলোকে সহায় কৰিছে বা তেওঁলোকে আজি ওলাই আহিছে। হিয়া খুলি আজি ভাৰতীয় জনতা পাৰ্টীক হাৰিয়ানাবাসী ৰাইজে সমৰ্থন কৰিছে। তাৰ কাৰণে হাৰিয়ানাবাসী ৰাইজক আন্তৰিকতাৰে কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ। তৃতীয়বাৰৰ কাৰণে আমাৰ বিজেপি চৰকাৰ তাতে গঠন হ'ল।